নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি দিনটোৰ খা খবৰবিলাক বিশেষ নাই যদিও আমি কিছু বাস্তৱ অভিজ্ঞতাৰ কথা পাতিব বিচাৰিছো। যে অসমীয়াত এটা নয়াৰ্থক কথা কিছু আছে যে হাগিবৰ সময়ত ঘটিটো বিচৰা। এতিয়া সমস্যাটো হ'ল যে এতিয়া হাগিবৰ সময়ত বিচাৰিবলৈ ঘটিটোও নাই। কথাটো শুনিবলৈ অকণমান বেয়া আচহুৱা, কিন্তু সত্যটো তেনেকুৱা যে সন্মুখত আছে পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰচাৰ অভিযান চলি আছে। কিন্তু প্ৰচাৰ অভিযান চলি থকাৰ সময়ত কিছু প্ৰশ্ন আমি বাস্তৱত দেখা কিছু কথা আমি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। যে অসমত বৰ্তমান শাসনত আছে বিজেপি, মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। এতিয়া অসমৰ বহু মানুহৰ এই চৰকাৰখনক লৈ কিছু অসন্তুষ্টি আছে। এতিয়া অসন্তুষ্টিবিলাক থকাৰ মাজত বা অসন্তুষ্টিবিলাক থকাৰ সময়ত ৰাইজে যদি বিচাৰ কৰি চায় যে ইয়াৰ বিকল্প কি, সেই প্ৰশ্নটো এই মুহূৰ্তত এটা লাখটকীয়া কোটিটকীয়া প্ৰশ্ন যে অসমত বৰ্তমান বিজেপিৰ বিকল্প কি। ৰাইজে যদি নিজে নিজক সোধে তেতিয়া সেই কথাটো বহুত ভাবিব লাগিব। এটা বিকল্প শব্দটো অসমত ৰাজনৈতিক বিকল্প শব্দটো অৰ্থটো হ'ল কংগ্ৰেছ। মানে অসমৰ গৰিষ্ঠ সংখ্যক নেতাৰ মতে, আমি ৰাইজৰ কথা কোৱা নাই, গৰিষ্ঠ সংখ্যক নেতাৰ মতে বিজেপিৰ একমাত্ৰ ৰাজনৈতিক বিকল্প হ'ল কংগ্ৰেছ। এতিয়া কংগ্ৰেছ দলটো যদি বিকল্প বুলি ধৰা যায় তেতিয়াহ'লে যিহেতু পঞ্চায়ত নিৰ্বাচন আছে, আমি বাৰে বাৰে এইটো কথা কৈছোঁ যে এইখন বিধানসভা নিৰ্বাচনো এখন কোৱাৰ্টাৰ ফাইনেল বা এখন ছেমি ফাইনেল বুলি ধৰিব পাৰি। এতিয়া সেই গতিকে যদি ছেমি ফাইনেল বা কোৱাৰ্টাৰ ফাইনেল হয় তেতিয়া কংগ্ৰেছ দলটোৱে সেই খেলখন খেলিবলৈ কিমান সাজু বা খেলখন কেনেকৈ খেলিছে। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু একো নাই। যে যদিও তেওঁলোকৰ বিকল্প বুলি কৈ থকা হৈছে তথাপি তেওঁলোকৰ বিকল্প আমি দেখা নাই। আজিৰ দিনটো আমি এটা অঞ্চলত কিছু কাম কাজত গৈছিলোঁ। যাওঁতে প্ৰায় 100 কিলোমিটাৰ, আহোঁতে প্ৰায় 100 কিলোমিটাৰ। সেই 100 কিলোমিটাৰ বাটটোত ৰাতিপুৱা যাওঁতে হওক বা সন্ধিয়া আহোঁতে হওক আমি কংগ্ৰেছৰ একো প্ৰচাৰ অভিযান দেখা নাই। স্পষ্টকৈ কৈছোঁ যে এটা ৰেলীও নাই, এটা প্ৰচাৰ অভিযানো নাই। এতিয়া আপোনালোকে ক'ব যে কংগ্ৰেছে প্ৰচাৰ কৰি আছে, কিন্তু প্ৰচাৰ অভিযানটো ভালকৈ মন কৰক প্ৰচাৰ কেনেকৈ চলি আছে। যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। কিন্তু ক'ত ব্যস্ত হৈ আছে তেওঁ লখিমপুৰত। নিৰ্বাচন প্ৰচাৰ কিমান দিন আছে? 2 দিন আছে। এতিয়া তেওঁ লখিমপুৰত ব্যস্ত মানে কি যে 2026 চনত তেওঁ লখিমপুৰৰ কোনোবা এটা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব। গৃহ সমষ্টি বা গৃহ জিলাত তেওঁ প্ৰচাৰ অভিযান চলাই আছে, যাতে তেওঁ চকীখন যদি পাৰি চকীখন তেওঁ সুৰক্ষিত কৰিব বিচাৰিছে বা চকীখনত যদি বহিব পাৰে সেইটো নিশ্চিত কৰিব বিচাৰিছে। কিন্তু প্ৰদেশ কংগ্ৰেছৰ যিহেতু তেওঁ সভাপতি, তেওঁ যিহেতু কংগ্ৰেছ দলটোৰ নেতৃত্ব লৈ আছে, এই মুহূৰ্তত তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ ঢপলিয়াই ফুৰিব লাগিছে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ জপিয়াই ফুৰিব লাগিছে। কিন্তু নাই, তেওঁ লখিমপুৰত ব্যস্ত নিজৰ চকীখন বচাবলৈ। তেনেদৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ক'ত নিৰ্বাচনত ব্যস্ত, ক'ত নিৰ্বাচনী হিংসাত তেওঁক দেখা গৈছে? নগাঁও। কাৰণ নগাঁও তেওঁৰ লোকসভা সমষ্টিৰ ভিতৰত তেওঁ প্ৰচাৰ চলাই আছে। কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰদ্যুৎ বৰদলৈ নাই। অৰ্থাৎ নগাঁও লোকসভা সমষ্টিত তেওঁৰ যিটো পজিশ্যন বা তেওঁৰ যিখন আসন সেইখন সুৰক্ষিত হ'ব লাগে। তেনেকৈ গৌৰৱ গগৈ ক'ত ব্যস্ত? যোৰহাট লোকসভা সমষ্টি। কাৰণ তেওঁ তাৰ সাংসদ, তেওঁৰ আসনখন চকীখন সুৰক্ষিত কৰিব বিচাৰিছে। কিন্তু তাৰ বাহিৰে আপুনি চাওক, এই দলটোত নেতৃত্বই গোটেই অসমত প্ৰচাৰ অভিযান চলাই কংগ্ৰেছৰ ফালে ধুৱনাত ব্যস্ত নহয়। অৰ্থাৎ 2026 চনৰ বাবে কংগ্ৰেছ দলটো শাসনলৈ আনিবলৈ তেওঁলোকে চেষ্টা কৰা নাই। তেওঁলোকে নিজৰ ঠাইত নিজৰ আসনকেইখন সুৰক্ষিত কৰাৰ চেষ্টা কৰিছে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে কংগ্ৰেছ দলটোৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ ঘটিছে, যাৰ বাবে হীৰেণ গোহাঁইৰ দৰে এগৰাকী ব্যক্তিক তেওঁলোকে মাতি আনি তেওঁলোকৰ দলটোৰ জোৰা টাপলি মাৰিবলৈ চেষ্টা কৰিছে। কিন্তু জোৰা টাপলি মাৰিল জানো? আপোনালোকে নিজেই চিন্তা কৰি চাওক, আপোনালোকে নিজেই ভাবি চাওক বা আপোনালোকে নিজেই বিচাৰি চাওক যে বিৰোধীৰ ফটা বা আন্দাজ জোৰা নালাগে। আপোনালোকে নিজে চাওক, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানলৈ 2 দিন থকা অৱস্থালৈকে আনুষ্ঠানিকভাৱে এই কথাটো আমি আজিলৈকে নেদেখিলোঁ যে বিৰোধী দলসমূহে কিবা সহমতত আহিছে। নিৰ্বাচন সকলোৱে খেলিছে, কিন্তু তেওঁলোক সহমতত নাহিলে।
এইটোও নেদেখিলোঁ যে আনুষ্ঠানিকভাৱে তেওঁলোকে সংবাদ মেল দি ক'লে যে যিখিনি বিৰোধীৰ ভাল প্ৰাৰ্থী সেইখিনিক আপোনালোকে বিজেপিৰ সলনি ভোট দিয়ক। সেই কথাটোও তেওঁলোকে নক'লে। তেওঁলোকে এইটো কথাও আজিলৈকে একেলগে সংবাদ মেল দি নক'লে যে বিৰোধীৰ প্ৰাৰ্থীক ভোট দিয়ক, যিখিনি প্ৰাৰ্থী ভাল প্ৰাৰ্থী সেইখিনি ভোট দিয়ক, বিজেপিৰ বিৰুদ্ধে ভোট দিয়ক। সেই কথাটোও তেওঁলোকে একেলগে নক'লে। যদি তেওঁলোকৰ নিজৰ মাজতে ইমান খামখেয়ালি, তেতিয়া ৰাইজে কিয় তেওঁলোকক বিশ্বাস কৰিব? তেওঁলোকে আনুষ্ঠানিক মিত্ৰতা একো কৰিব নোৱাৰিলে। আজিলৈকে সেই ছবিখন স্পষ্টই নহয় যে তেওঁলোকৰ মাজত মিত্ৰতা আছে নে নাই। তেওঁলোকে বিৰোধী হিচাপে একেলগে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নাই, তেওঁলোকে বিজেপিক 2026 নিৰ্বাচনত বিদায় দিয়াটো বিচাৰিছে নাই, সেই কথাখিনি স্পষ্ট একেবাৰে নহয়। তেওঁলোকৰ একো আনুষ্ঠানিক মিত্ৰতা নহয়। তাৰপিছত আহিব এতিয়া আমি বেলেগ এটা প্ৰসংগ, যে যদি বিৰোধীৰ এইটো অৱস্থা হয় যে তেওঁলোকে বিজেপিৰ সন্মুখত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ স্তীমিত, তেওঁলোকে কেৱল নিজৰ অংকটোক লৈ ব্যস্ত, তাৰপিছত প্ৰশ্নটো আহিব যে অসমত কিবা ৰাজনৈতিক বিকল্প হ'ব পাৰে নেকি? কাৰণ বিজেপি বিৰোধী শক্তিখিনিয়ে কিবা ৰাজনৈতিক বিকল্প সৃষ্টি কৰিব পাৰে, বা অসমত ৰাইজৰ অসন্তুষ্টিখিনিক লৈ নতুন কিবা চিন্তা হ'ব পাৰে। সেইটো আমি অনাগত এদিন বা দুদিনত বা কাইলৈ পৰহিলে দেখা নাই যে কোনো ৰাজনৈতিক বিকল্প হোৱাৰো কোনো উমঘাম নাই। কাৰণ বাস্তৱত আমি এই মানুহবিলাকৰ লগত কথা পাতোঁ বা কেতিয়াবা লগ পাওঁ বা কেতিয়াবা তেওঁলোকৰ লগত চৰ্চা, সেইটোতো এটা কথা স্পষ্ট যে তেওঁলোকে আনৰ গাত ভেজা দিহে চলিব বিচাৰে। যে যিখিনি মানুহে নিজকে বিজেপি বিৰোধী বুলি কৈ আছে, ক'ৰবাত নহয় ক'ৰবাত নেতৃত্ব লৈ আছে বা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিজৰ সমাজত এটা স্থান লৈছে, সমাজকৰ্মী হিচাপে স্থান লৈছে, বুদ্ধিজীৱী হিচাপে স্থান লৈছে, সেই মানুহখিনিও কিন্তু আনৰ পিঠিত ভেজা দিহে চলিব বা চলিব বিচাৰে। যে তেওঁলোকৰ মতেও এইটোহে যে যদি বিজেপি আঁতৰ কৰিবলৈ তেতিয়া কংগ্ৰেছক আনিব লাগিব। যদি কংগ্ৰেছে বিচৰাই নাই, কংগ্ৰেছে বিৰোধী হ'ব বিচৰাই নাই বা বিকল্প হ'বলৈ বিচৰাই নাই, তেতিয়াহ'লে ইমান জোৰ জবৰদস্তি কিয়? যে তেওঁলোকে বিৰোধী হ'বলৈ বিচৰাই নাই, তেওঁলোকে 26ত চৰকাৰ গঠন কৰা কোনো সপোনেই দেখা নাই, সেই অৱস্থাত তেওঁলোকক লৈ ইমান ব্যস্ততা কিয়? সেইটো হ'ল আন এটা কথা। দ্বিতীয় কথাটো হ'ল যে এই মানুহখিনি ব্যৱহাৰিক বা প্ৰেক্টিকেল বা বাস্তৱসন্মত কোনো পৰিকল্পনা নাই। যিহেতু মন কৰক যে কা আন্দোলনৰ সময়তো দুটা ৰাজনৈতিক দল হ'ল, কিন্তু তেওঁলোকৰ বাস্তৱসন্মত ব্যৱহাৰিক কোনো ধৰণৰ পৰিকল্পনা নাই। যে অসমত যদি নিৰ্বাচন খেলিব লাগে বা অসমত যদি নিৰ্বাচনত তিষ্ঠি থাকিব লাগে বা ৰাজনীতি কৰি যাব লাগে, তাৰ এটা পৰিকল্পনাৰ প্ৰয়োজন। কাৰণ সেইখিনি পৰিকল্পনা কৰাৰ কাৰণে বিজেপি শাসনত আহিছে। এতিয়া সেই পৰিকল্পনাখিনি সেই যিকোনো এটা দলে কৰিব লাগিব, কিন্তু তেওঁলোকৰ সেইবিলাক নাই। তেওঁলোকে কৰিব লাগে কৰি গৈছে, কিন্তু তাত কোনো বাস্তৱসন্মত ব্যৱহাৰিক কোনো পৰিকল্পনা নাই। যে তেওঁলোকে ইমান বছৰৰ ভিতৰত দিছপুৰত এটা নতুন শক্তিৰ সৃষ্টি কৰিব, সেই ধৰণৰ পৰিকল্পনা নাই। তেওঁলোকে ভেজা দি চলিছে, তেওঁলোকে আক্ৰমণ কৰি চলিছে, কিন্তু বাস্তৱত সেইখিনি সম্ভৱ নহয়। সেইটো হ'ল বাস্তৱ সত্য। গতিকে ৰাজনৈতিক বিকল্পৰ কথাটো যিটো চিন্তা কৰিবলৈ কোনোবাই বিচাৰে, সেইটোও সম্ভৱ নহয়। কাৰণ মানুহখিনি নিজেই সাজু নহয়। যে যিখিনি মানুহে নিজকে এতিয়া সমাজকৰ্মী, বিৰোধী সমাজকৰ্মী, বিজেপি বিৰোধী হিচাপে অৱস্থান কৰিছে, সেই মানুহখিনি নিজেই সাজু নহয়। আৰু সাজু নোহোৱা কথাটো এনেকুৱা ধৰণৰ যে অসম আন্দোলনৰ পৰাও যদি আমি হিচাপ কৰোঁ, তেতিয়া ইমানবিলাক আন্দোলন যে ফলাফল নোলালে, ব্যৰ্থ হ'ল, অসমৰ ল'ৰা ছোৱালী যে এনেই শ্বহীদ হ'ল, তাৰ পাছতো সেই কথাবিলাকক লৈ শিকিবলৈ একো নিবিচাৰে। যে আন্দোলনবিলাক যে ব্যৰ্থ হৈ আছে, কথাবিলাক যে সমাধান নোহোৱা হ'ল, তাৰ উপায়টো বিচাৰিবলৈ কোনো সাজু নহয়, তাৰ সমাধান সূত্ৰটো কোনো বিচাৰিব নিবিচাৰে। এইখিনি কাম শুধৰাই আমি এনেকৈ আগুৱাই যোৱা উচিত, সেই কথাটোও নাভাবে। ইছ্যুবিলাকত মাত ঠিকেই মাতিছে, কিন্তু ইছ্যুটো সমাধানৰ সূত্ৰলৈ কেনেকৈ লৈ যাব? ৰাইজে কি বিচাৰিছে সেইটো কথা কোনে কেতিয়া চিন্তা কৰিব? বা ৰাইজৰ লগত আগুৱাই লৈ যোৱা কথাটো কেতিয়া চিন্তা কৰিব? দীৰ্ঘম্যাদত বা দীৰ্ঘ সময়ত ৰাইজৰ সমস্যাখিনি আগুৱাই লৈ গৈ তাৰ সমাধান সূত্ৰটো কেনেকৈ উলিয়াব তাৰ উত্তৰ কিন্তু নাই। তেওঁলোকে ভাবে কেৱল হৈ যাবতো হোৱাই নাই। গতিকে সেই অপশ্যনটো বা সেই কথাটোও বাদ দিবলগীয়া আছে যে কোনো ৰাজনৈতিক বিকল্প হোৱাৰো এতিয়া কোনো উমঘাম নাই। আৰু সেইবাবে এতিয়া দুৰন্ত গতি লৈছে, বিজেপিয়ে দুৰন্ত গতি লৈছে যে তেওঁলোকে এফালৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু তাৰ বিপৰীতে এটা বিৰাট শূন্য,
এতিয়া ৰাইজে নিজৰ নিজৰ অঞ্চলৰ কথাখিনি চিন্তা কৰি চাওক, আমি কোৱা কথাখিনি সঁচা নে মিছা। ধন্যবাদ।